গানৰ জুবিন প্ৰাণৰ জুবিন জাতিৰ মান জনজাতিৰো স্বাভিমান মিটপান কুপমাৰাসিনো মিটপান ৰাতমান कमले चोली मलुकाउने मोटो भरेको मायालाई सिरी सिरी लसै लसै सर्वांग नासे नासे खसिरी से नीचे जाएगा मोर गोरम तुली से कचा कचा पीपल पाते मायालाई गलमा गुरस फुलाउने पीपल पाते मायालाई ভালোবাসা কেন এত সহায় বুকে প্রেম মনে আশা নিভে যায় অসিনাং অলাঙনম হাতের মালা কাঁপতুন রিক সুইলামালাঙ হাতের মালা মরি দিলাও অসমে কান্দিলে জুবিন গাৰ্গক অকালতে হেৰুৱায় মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই বুলি কোৱা মহানায়কজনক হেৰুৱাই অসমীয়াই কান্দিছে বঙালীয়ে কান্দিছে গুৰুখা অথবা বিহাৰীয়েও কান্দিছে চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্দিছে বড়ো ৰাভা কাৰ্বি মিচিং দেউৰী ভাই ভনীসকলে বাগিচাত মন নবহা হৈছে লক্ষ্মী মিনি বুধুৱা ফাগলুহঁতৰ সকলোৱে জুবিনদাক ইমান ভাল পোৱাৰ কাৰণ কি অসমৰ সৰ্বস্তৰৰ জাতি জনগোষ্ঠীৰ মাজত জনজাতিৰ মাজত জুবিন গাৰ্গ অতি জনপ্ৰিয় এই জনপ্ৰিয়তাৰ কাৰণ কি জানেনে এই জনপ্ৰিয়তাৰ কাৰণ হৈছে অসমত এনেকুৱা এটা জাতি জনগোষ্ঠী নাই যিটো জনগোষ্ঠীৰ গীত মাতত জুবিনদাই কণ্ঠদান কৰা নাই বহু এনে জাতি জনগোষ্ঠী আছে যিবিলাক জাতি জনগোষ্ঠীৰ গীতবিলাক এটা সময়ত কেৱল মাত্ৰ নিৰ্দিষ্ট সেই জাতি জনগোষ্ঠীৰ লোকেহে শুনিছিল অসমৰ বেলেগ ভাষা ভাষীৰ মানুহে শুনা নাছিল কিন্তু যেতিয়াৰ পৰাই জুবিনদাই সেই জাতি জনগোষ্ঠীৰ গীত গাবলৈ আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই সীমাৰ পৰিধি ভাঙি সেই নিৰ্দিষ্ট ভাষাটোৰ বা সেই নিৰ্দিষ্ট দুৱানটোৰ গীতবোৰ আন আন জাতি জনগোষ্ঠীৰ মানুহেও আদৰি ল'বলৈ লৈছিল আদৰি লৈছিল সেয়াই হৈছে জুবিনদাৰ মাহাত্ম্য হয় অসমত কোনো জাতি জনগোষ্ঠীৰ এনে এটা ভাষা নাই যিটো ভাষাত জুবিন গাৰ্গে গান গোৱা নাই এওঁ সত্ৰপীঠ মাজুলীৰ এজন মিচিং যুৱক জুবিনদাই গোৱা দুটি ছুপাৰ হিট মিচিং গীত গাই শুনালে যুৱকজনে মিটপান কুপমাৰাসিনো মিটপান ৰাতমান ময় কুপমাৰাসিনো ময়গলাতমান দিতছিলো আৰাধ 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 ছয় পাকম কাবধুন কাবধুন আসিনাঙ মানে আজনা আয়াঙম কিন মানে সুজনা আসিনাঙ মানে আজনা আয়াঙম কিন মানে সুজনা দিতছিলো আৰাধ 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 মিচিং সংগীত জগতৰ স্বনামধন্য ব্যক্তিয়ে সোঁৱৰিলে মিচিং সংগীত জগতলৈ জুবিনৰ অৱদানৰ কথা সেইজনা অমৃত সন্তান সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ গানে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ভাষাৰ মাধ্যমেৰে তেওঁ গীত গাই গৈছে আমাৰ মিচিংসকলৰ ভাষাটো তেওঁ বহুত গীত গাই গৈছে তাৰ ভিতৰত অশ্বিনী কুমাৰ দলে জনপ্ৰিয় বোলছবি লিগাছ কাংকানকে মিডাঙে নামৰ বোলছবিত এটি অতি সুন্দৰ গীত পৰিৱেশন কৰি গৈছিল যিটো গীত আমাৰ মিচিঙৰ
প্ৰত্যেকজন শিল্পীপ্ৰাণ মিচিং মানুহৰ ৰন্ধে ৰন্ধে প্ৰবাহিত হৈ গৈছিল সেই সময়ত। আৰু এই গীতটোৰ ভাৱাৰ্থ এনেকুৱা আছিল যে কোনোবা প্ৰেয়সীক, কোনোবা প্ৰিয় মানুহক, কোনোবা প্ৰিয় বন্ধুক বিচাৰি বহুদূৰ আগবাঢ়ি যায়, কিন্তু প্ৰিয় মানুহজন কাষত পোৱা নাযায়। সেই প্ৰিয় মানুহজন হয়তো কোন হ'ব পাৰে, সেই এটা কল্পনাৰ মাজত তেওঁ সময় সমগ্ৰ আমাকো কল্পনাত বিভোৰ কৰি তুলিছিল। আৰু সেই গীতটোৰ যোগেদি তেওঁ ইমান শুদ্ধ উচ্চাৰণেৰে, শুদ্ধভাৱে, স্পষ্টভাৱে সুৰ সংযোগ কৰি তেখেতে গীতটো পৰিৱেশন কৰিছিল। মই এটা কলি মাত্ৰ গাব বিচাৰিছোঁ গীতটোৰ। অচিনাং অলাঙনম আতেৰ মালা কাবদোন ৰিক্সুলা মালাঙ আতেৰ মালা গদোন অকল কাপ দুদন ন অকল কাপ দাগদন ন বৰগলাচিন বৰবেং মানম কাংগলাচিন কাবেং। চাহ জনগোষ্ঠীয় লোকৰ মাজত সাংঘাতিক জনপ্ৰিয় জুবিন। জনগোষ্ঠীটোৰ ভাষাত শ শ গীতত কণ্ঠ নিগৰাইছে জুবিনে। সমৃদ্ধ কৰি থৈ গ'ল তেওঁলোকৰ সংগীত। চৰাইদেউৰ চাহ জনগোষ্ঠীৰ ৰাইজে সোঁৱৰিলে জুবিনৰ অৱদানক। অসমৰ অতি মৰমৰ গণশিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। কিন্তু তেখেতে অসমৰ চুকে কোণে থকা চাহ বাগিচা আদিবাসী ৰাইজৰ কাৰণে শতাধিক গীত তেখেতে নিজৰ কণ্ঠৰে গায় আমাৰ জনগোষ্ঠীটোৰ ৰাইজক তেখেতে এটা বৃহৎ মেটমৰা উপহাৰ দি থৈ গৈছে। ঝুমুৰ গীতবিলাক আৰু চাহ জনগোষ্ঠী বা আদিবাসী জনগোষ্ঠীৰ মাজত আমাৰ ঝুমুৰৰ মাধ্যমেদি আমাৰ আদিবাসীসকল যি ঝুমুৰ নৃত্য যোগেদি বিভিন্ন ধৰণৰ গীত মাত যোগেদি আদিবাসী চাহ শ্ৰমিকসকলক উৎফুল্লিত কৰি থৈ গৈছে। আৰু আদিবাসী চাহ জনগোষ্ঠীসকলৰ যি গীত মাতবিলাক তেখেতৰ জৰিয়তে আমাৰ শক্তিশালী কণ্ঠ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গদেৱে আৰু তেখেতে ঝুমুৰ গীতবিলাক গাই থৈছে। আমি আদিবাসী চাহ শ্ৰমিকসকলে আমি জুবিন গাৰ্গদেৱক আমি বহু সন্মান আৰু আদৰেৰে তেখেতক আমি সন্মান জনাওঁ। আৰু তেখেতে যিভাগে ঝুমুৰ গীতবিলাক তেখেতে গীত গাই প্ৰতিষ্ঠা কৰিছে অসমত, আৰু আদিবাসী চাহ শ্ৰমিকসকলৰ মাজত যিটো প্ৰচাৰ আৰু সংস্কৃতি জগতত যি মানে সংস্কৃতি জগতত সমৃদ্ধিশালী কৰি শক্তিশালীভাৱে সংস্কৃতিবিলাক প্ৰতিষ্ঠা কৰাৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আদিবাসী চাহ জনগোষ্ঠীৰ তৰফৰ পৰা। আৰু তেখেতৰ যি অকাল মৃত্যু হৈছে, আমি সেই অকাল মৃত্যুত আমি আদিবাসী চাহ শ্ৰমিকসকল সন্তুষ্ট নহয়। আমি তেখেতৰ ন্যায় আমি বিচাৰিছোঁ আৰু ন্যায় লাগে। আৰু তেখেত এজন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গদেৱ, আৰু তেখেত আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি অতি দুখিত। আৰু তেখেতৰ যি ন্যায়, সেই ন্যায় চৰকাৰে আমাক দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ অসম চৰকাৰক। হয়, তেখেতে বিভিন্ন ধৰণৰ আমাৰ আদিবাসী চাহ শ্ৰমিকসকলৰ সুন্দৰ গীত গাইছে। আৰু আমাৰ আদিবাসী চাহ শ্ৰমিকসকলৰ সকলো ধৰণৰ গীত মাত তেখেতে প্ৰতিষ্ঠা কৰি থৈ গৈছে। তেখেতৰ মই এই বাগানীয়া গীতৰ মাধ্যমতে মই এটি চমুকৈ একলি গীত মই আৰম্ভ কৰিম। চকিদারে ডাকিল কাম যাবে হে তোরা গই বাগানে কাম, মোটা সব যাবে গই নালা কুড়া, 10 নম্বর যাবে মিনি গো পাতা তুহুলা, মোটা সব যাবে রে নালা কুড়া, 10 নম্বর যাবে মিনি গো পাতা তুহুলা, মোটা সব যাবে রে নালা তুরা, 10 নম্বর যাবে মিনি গো পাতা তুহুলা। আৰু বড়োসকল জুবিনক বাদ দি সম্পূৰ্ণ নহয় বড়োৰ সংগীত জগত। প্ৰাণ নাপায় বৈশাগুৱে। অসমৰ আন আন জাতি জনগোষ্ঠীৰ মাজত যিদৰে জুবিন দা জনপ্ৰিয়,
ঠিক সেইদৰে বড়োসকলৰ মাজতো জনপ্ৰিয় কিন্তু বড়োসকলৰ মাজত জনপ্ৰিয় হোৱাৰ কাৰণ কি আমি বেলেগৰ ওচৰলৈ নাযাওঁ আমাৰ লগতে আছে আমাৰ অসম লাইভ 24ৰ যি হিন্দী ডেস্ক আছে হিন্দী ডেস্কৰ এংকৰ হয় জোনালী বসুমতাৰী চিৰাঙৰ ছোৱালী কিয় বড়ো ভাষাত কিয় মানে বড়ো লোকসকলৰ মাজত কিয় ইমান জনপ্ৰিয় জুবিন দা একচুৱেলি বহুতে গম নাপায় যে জুবিন দায়ে খালি অসমীয়া ইণ্ডাষ্ট্ৰীক দিয়া নাই আমাৰ বড়ো ইণ্ডাষ্ট্ৰীকো বহুত দিছে বহুতে গম নাপায় যে বড়ো ইণ্ডাষ্ট্ৰীত জুবিন দাৰ গান 40তকৈ বেছি আছে 40তকৈ ইমান গান দিছে জুবিন দাই আৰু চব হিট গান আৰু আমাৰ নিউ ইয়েৰ আহে পিকনিক আহে তাৰপিছত বিয়া য়েছ দেন বৈশাগু আহে স্পেচিয়েলি জুবিন দাৰ গানটো মানে ইম্পৰ্টেণ্ট এইটো বাজিবই মানে আৰু চবেই মানে ইমান এনাৰ্জি এটা লয় মানে চবেই এনজয় কৰে চবেই ভাল পায় অকণমান গুণগুণাই দিয়া বড়ো গান এটা জুবিন দাই গোৱা অকণমান অ'কে এটা গুণগুণাই দিম জুবিন দাই গাইছিলে চিৰি চিৰি লাচেই লাচেই सोरबांख नासे खोनासे माब्लाबानो सफैबानो आंनि लांगोनासिम दाज्रोलों दाज्रोलों गंसे गंसे माब्लाबानो सफैथारबाय आंनि दरखंसिम অৰ্থটো কি মিনিংটো হৈছে আপোনাৰ চৰি চৰি চুপকে চুপকে মই আহি গ'লো তেনেকুৱা আৰু ন প্ৰেমৰ গান হয় হয় দেউৰী ভাষাটো বহু গীত গাইছিল জুবিনে অসমীয়া চিনেমাত গীত গোৱাৰ আগতে 1998 চনতেই দেউৰী ভাষাৰ চিনেমাত গীত গাইছিল প্ৰাণৰ শিল্পীজনে মই ৰকেট দেউৰী জুবিন গাৰ্গৰ কথাটো ক'বলৈ গ'লে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে জুবিন গাৰ্গক আদৰি লৈ মেইন কথাটো হৈছে জুবিন গাৰ্গে প্ৰতিটো জাতি জনগোষ্ঠীৰ বোলছবি হওক বা কেছেটতে হওক তেখেতে কণ্ঠদান কৰিছিল বিশেষকৈ ক'ব লাগিব দেউৰীয় সম্প্ৰদায়ৰ লোকসকলৰ মাজতো যেতিয়া জুবিন গাৰ্গে হিয়া দিয়া নিয়া প্ৰথম বোলছবি গান গাইছিলে কিন্তু তাতকৈ আগতে 1998ত জুবিন গাৰ্গে দেউৰী ফিল্ম জগতৰ প্ৰথমটো গান কণ্ঠদান কৰিছিলে য'ত ৰাজকুমাৰ দেউৰী প্ৰডাকশ্যনত চেকু নোৱা নোমা বুলি তাত তেখেতে গাইছিলে চাহ নিজি দীপু মাই দাম দি চান বুলি কণ্ঠদান তেখেতে নিজে কৰিছিল আৰু সেই কথাষাৰ তেখেতে নিজেই কৈছিলে এদিন যে মই জীৱনত প্ৰথমটো বোলছবি জগতৰ প্ৰথম গান গাইছোঁ দেউৰী জনগোষ্ঠীত আৰু জুবিন গাৰ্গক সেইটো কাৰণে প্ৰথম অৱস্থাত জুবিন গাৰ্গে নোগোৱা আগত দেউৰী সম্প্ৰদায় হওক বা বাকী জনগোষ্ঠীয় সম্প্ৰদায়ৰ লোকসকলক যেতিয়া বেলেগে নিজে নিজে গান গাইছিলে তেতিয়া মানুহে ইমান আদৰি লোৱা নাছিল যেতিয়া জুবিন গাৰ্গে সেই জনগোষ্ঠীবিলাকৰ বা দেউৰী জনগোষ্ঠীসকলে যেতিয়া গীত গাব আৰম্ভ কৰিলে জুবিন গাৰ্গে তেতিয়া প্ৰতিটো জনগোষ্ঠীয়ে সেই দেউৰী গীতসমূহ বা সেই মিচিং কালচাৰেল গীতসমূহ যেতিয়া শুনিব ধৰিলে তেতিয়াবা জুবিন গাৰ্গক জনগোষ্ঠীৰ লোকসকলে বেছিকৈ আপোন হ'ব ধৰিলে আৰু চব জনগোষ্ঠী যেতিয়া গান গাব ধৰিলে চবেই চবৰ জনগোষ্ঠীৰ গীতসমূহ শুনিব ধৰিলে তেতিয়াবা জুবিন গাৰ্গক বহুত ভাল পায় আৰু আমি সেইমতে আমি গৌৰৱ কৰোঁ যে জুবিন গাৰ্গে জীৱনৰ প্ৰথমটো বোলছবি জগতত দেউৰী ফিল্মত গান গাইছে বুলি আমি জুবিন গাৰ্গক লৈ গৌৰৱান্বিত একেদৰে যুগদ্ৰষ্টা শিল্পীজনে সমৃদ্ধ কৰি থৈ গ'ল কাৰ্বি ভাষাৰ সংগীত জগতক পাহাৰৰ পৰা নমাই আনি জুবিনে সমগ্ৰ অসমত চিনাকি কৰাই দিলে পখিলা লেকথেপিৰ দৰে প্ৰখ্যাত কাৰ্বি ভাষাৰ গায়িকাক বোকাজানৰ কাৰ্বি ব্যক্তিয়ে সোঁৱৰিলে জুবিনৰ অৱদানক জুবিন গাৰ্গৰ প্ৰতিটি গীতেত আমাৰ কাৰ্বি সমাজৰ যিবিলাক গীত গাইছিলে তেখেত অকল পখিলা লেকথেপিৰ বাইদেউৰ লগত নহয় ৰবীনা কপিৰ লগত শেহতীয়াকৈ গাইছিলে আৰু এইবিলাক গীত এতিয়াও জনপ্ৰিয়তা আছে আৰু তেখেত এগৰাকী অসমীয়া যুৱক হিচাপে কিন্তু তেখেতৰ যিটো গীতৰ প্ৰনাউন্সিয়েশ্যনবিলাক মানে উচ্চাৰণবিলাক কিন্তু ক'তো খুঁত নাই যেন এজন কাৰ্বি শিল্পীয়ে গাই আছে বুলি আমি ধৰিব পাৰিছোঁ সেইকাৰণে কাৰ্বি সমাজতো তেখেতে অতি জনপ্ৰিয়তা আৰু তেখেতৰ কাৰণে ধৰি লওক পখিলা বাইদেউ মানে অসম গৌৰৱ সন্মানো বুটলিবলৈ সক্ষম হৈছে আৰু ৰাভাসকলৰ ভাষাৰ গীতত এক জাগৰণ আনিছিল জুবিনৰ কণ্ঠই যি কথা জনগোষ্ঠীটোৰ লোকসকলে সদায় সোঁৱৰে দুধনৈৰ এজন ব্যক্তিয়ে ক'লে মই জনাত যেতিয়া শ্ৰব্য কেছেট প্ৰচলন হ'ল তেতিয়া বিভিন্ন জাতি উপজাতিৰ মাজত জুবিনৰ কণ্ঠত গীত বাণীবদ্ধ হোৱা পৰিলক্ষিত হৈছে আৰু ঠিক তেনে সময়তে আমাৰ নিকটৱৰ্তী অঞ্চলৰ কিছুমান উদীয়মান ৰাভা ল'ৰাই জুবিনৰ কণ্ঠক অতি জনপ্ৰিয়তাৰ শিখৰত যোৱা দেখি ৰাভা ভাষাটো বাণীবন্ধন কৰাৰ কাৰণে প্ৰয়াস কৰিছিল আৰু মই জনাত ফাৰ্চানুকদং জুমাং নামৰ এটি কেছেটত
তেওঁৰ কণ্ঠ নিগৰাইছিল আৰু অতি জনপ্ৰিয়তা লাভ কৰিছিল যে যিজনে প্ৰডিউচ কৰিছিল মই আজি জানিবলৈ পোৱা মতে তেখেতৰ নামো আছিল প্ৰণৱ ৰাভা অকালতে আমাৰ মাজৰ পৰা হেৰাই গৈছে তথাপিও জুবিনৰ কণ্ঠত যে বাণীবদ্ধত সফল হৈছিল সেয়া আমাৰ কাৰণে এটা সৌভাগ্যৰ বিষয় তাৰ পিছত দ্বিতীয় শ্ৰব্য কাছেট এটাত মই জানিবলৈ পোৱা মতে তেনি দৰাই নামৰ এটি শ্ৰব্য কাছেটত জুবিনে কণ্ঠদান কৰিছিল ৰেঙান লাগিনো বুলি এই শব্দ দুটিৰে আৰম্ভণি কৰিছিল সেই গীতটোত এই গীতটিও যথেষ্টখিনি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে গতিকে মই জনাত বিশেষকৈ এই দুটি গীতেই হয়তো ৰাভা সমাজখনত নতুন প্ৰজন্মক যথেষ্ট প্ৰেৰণা দিছিল গণেশগুৰিত চানা বিক্ৰী কৰা বিহাৰী ল'ৰাটোৱেও গৈ সমাধিত সেৱা কৰি আহিলগৈ কাৰণ কিয় ভাল লাগে जुबिन दा का मतलब हम लोग प्रोग्राम देखने जाता था इसलिए अच्छा लगता है दिल में बसा हुआ है भोजपुरी गाना है क्या भोजपुरी गाना छठ पूजा का गाना निकाला है हम लोग का জুবিনে কলকাতাত বহু কাম কৰিছিল নিজকে আধা বাঙালী বুলি কৈছিল তেওঁ বাংলা সংগীতলৈ জুবিনৰ অৱদান অপৰিসীম লামডিঙৰ বাঙালী সম্প্ৰদায়ৰ লোকে ক'লে জুবিন দা এজন প্ৰাকৃতিক ট্ৰু হিউমেন আছিলে তেওঁ ভাল মানুহ বুলি নকওঁ ট্ৰু হিউমেন মানৱিকতাৰ মানে কি সেইটো ডেফিনেশ্যনটো আমি জুবিন দাৰ পৰাই পাইছিলোঁ কাৰণ কি জুবিন দাই সকলো মানুহ সকলো ধৰ্ম সকলো জাতি জনজাতি সবকে সমান বুলি ভাবিছিলে যোনটো আজিৰ ডেটত আমি তেনেকুৱা ভাবা চিন্তাধাৰা কৰা মানুহ দেখা নাপাওঁ তো সেইকাৰণে তেওঁক আজি পৃথিৱীত যেতিয়া তেওঁ নাই লাখে লাখে মানুহে তেওঁৰ কাৰণে কান্দি আছে তেওঁৰ পিছে পিছে নিজৰ সময়খিনি দি আছে কাৰণ কি তেওঁ এজন প্ৰাকৃতিক ভাল মানুহ ট্ৰু মানুহ সচ্চা ইনসান তেওঁ আছিলে সেইকাৰণে তেওঁ সব ভাষা সব জাতি সব ধৰ্মক সমানভাৱে সন্মান দিছিলে তেওঁ বেংগলী ক'লে তেওঁ কয় আমি আধা বেংগলী এছামিছটো তেওঁ হয় নেপালী ক'লে বড়ো ক'লে কিমান 40 লেংগুৱেজ 40 ভাষা তেওঁ অধ্যয়ন কৰিছিলে সেইটো সাধাৰণ মানুহে নোৱাৰে আৰু তেওঁৰ গান সব গানত এনেকা তেওঁ সুৰ দিছিলে যেটো মানে তেওঁ প্ৰাকৃতিক এই জনজাতিৰ পৰাই অহা মানুহ নিচিনা সুৰ দিছিলে যোনটো মানে প্ৰেক্টিছত মানুহে নোৱাৰে জেনেৰেলি মইতো ইমান গান নাজানো তথাপি জুবিন দাকে ফলো কৰোঁ সেইকাৰণে এষাৰ গান গাওঁ মাজে মাজে মই বেংগলী দুলাইন গাইছোঁ পিছত নেপালী দুলাইন এটা গাই দিম ভালোবাসা কেন এত সহায় বুকে প্রেম মনে আশা নিভে যায় ভালোবাসা কেন এত সহায় বুকে প্রেম মনে আশা নিভে যায় এই পথে আজ আছি একই সাথে কাল যদি মাঝ পথে দূরে যেতে হয় পিয়ারে 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 কাঁদে মন কাঁদে হিয়ারে এটি ফার্স্ট সুপার হিট গান এটো এইখানে মই দুলান গাইছোঁ নেপালী গান এটা চেষ্টা কৰিম গাবলৈ চাওঁ পাৰোঁ নেকি मखमली चोली मलुकाउने मोटो भरेको मायालाई गालामा घुरस फुलाउने पिपल पाते मायालाई मखमली चोली मलुकाउने मोटो भरेको मायालाई गालामा घुरस भराउने मार्पल बाटे मायालाई एहर गान एंट्रिया माने गोटे पूजा पेंडलत हेरित एतिया गोटे जगाते एहर गाने चली আছে মানুহটো বহুত মানুহে মৰম কৰে সেইটোই আমিও মৰম কৰোঁ ভাল লাগে এই বছৰ ভালে দিছোঁ মানে জুবিনদাৰ যিমানটো দীঘল ওখ এই এনেকাই ফটো বহাই কিনে আমি দিয়া বাতি জ্বলাইছোঁ এওঁক আমি হেৰি কৰিছোঁ কলকাতাত অগণন অনুৰাগী আছে জুবিনৰ সংগীত পৰিচালক অশোক ভট্টৰ লগতে অনেকজনে সুঁৱৰিলে জুবিনৰ স্মৃতি অশোক দা আজি এজন বৰ ডাঙৰ মানুহ আহিছে মোৰ লগত মই চিনাকি কৰি দিছোঁ অশোক ভদ্ৰ বেংগলৰ আটাইতকৈ বেছি চিনেমাত মিউজিক কৰিছে আৰু মোৰ নিজৰ ককাইদেউৰ নিচিনা এটা হাত চাবই তেওঁৰ কাৰণে আৰু তেওঁ এতিয়াও মিউজিক কৰি আছে তেওঁ 150খনতকৈ বেছি চিনেমা মিউজিক কৰিছে লাষ্ট 20খনমানত মই গান গাইছোঁ তেওঁৰ আৰু অশোক দা মানে এনেকুৱা হ'ল এতিয়া যে মনত পৰিলে গুচি আহে very talented any language he is very talented मेरा ज़्यादा गाना नहीं गाया 30-35 ऐसा गाना है उसके साथ तो एक्चुअली वो उनका साथ मेरा अलग रिलेशन था
ऑल टाइम बोला जाए अशोक दा मेरा एल्डर ब्रदर दादा और दोनों भाई है वो एक फंक्शन में वही बोला कहाँ मिले थे और कितने साल हो गया और कहाँ 23 years 2002 नवंबर दिसंबर ठीक मालूम नहीं महिया मन तो माने ना प्रिया तुमी এতো কাছে তবু কেন দূরে সিঙ্গারকে এখানে এসে প্রচুর গান করেছে আমাদের বেঙ্গলের মানুষকে প্রচুর ভালো ভালো গান উপহার দিয়েছে তো আমরা খুব মর্মাহত এবং অবাক হয়ে গেলাম যে এত ভালো একজন সিঙ্গার কিভাবে একটা সাধারণ একটা ঘটনার মধ্যে দিয়ে আমাদের সবাইকে ছেড়ে চলে গেছে এটা আমাদের খুব মনের মধ্যে ব্যথা এটা সারা জীবন থাকবে হতে পারে তিনি অসমিয়া কিন্তু তার বেঙ্গলেও প্রচুর মানুষ ফ্যান বেস রয়েছে জুবিন গার্গ মোর হৃদয়টো আছে কেননা যখন জুবিন গার্গ আমাদের কলকাতায় আসে বা এসে যখন প্রথম রেকর্ডিং হয় মন মানে না বাংলায় যখন পরপর হিট একের পর এক গান তো জুবিন গার্গের ফ্যান হয়ে গেছি আমি তারপর চাকরির সূত্রে 4 বছর আসামে কাটানো সেই 4 বছরের মধ্যে জুবিন গার্গের 3টে লাইভ প্রোগ্রাম আমি দেখেছি জুবিন গার্গের এই অকাল মৃত্যুতে আমি শোকাহত মর্মাহত তো জুবিন গার্গকে আমার ভীষণ ভালোই লাগে আর জুবিন গার্গ আমার মনে সবসময় থেকে যাবে আজীবন এয়াই আমাৰ জুবিন জাত পাত ধৰ্ম ভাষাৰ ওপৰত গৈ গানৰ জুবিন প্ৰাণৰ জুবিন ব্যুৰো ইনপুটৰ সহযোগত ৰাজীৱ গগৈ ৰিপৰ্ট অসম লাইভ 24